নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয় তাৰ উপৰিও চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে ভাল খবৰ কাৰণ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত কিন্তু এই টকা কিহৰ বাবে দিব কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু যিসকল কৃষক আছে অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব 19 নম্বৰ কিস্তি ধনৰ পৰা আৰু 4000 টকাকৈ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ যিসকল চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত কিন্তু এই টকা কিহৰ বাবে দিব নতুন আপডেট আহিছে পোনপ্ৰথমে আপডেটটো চাই লওক ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত বুলি ঘোষণা কৰিছে লগতে যিসকল ব্যৱসায়ৰ প্ৰতি আগ্ৰহী আছে যুৱক যুৱতীসকল বা ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিব বুলি কৈছে যে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত গৈ কৰিব পাৰিব আবেদন কেনেদৰে আবেদন কৰিব আগলৈ চাওক কোনে লাভ কৰিব 2 লাখ টকাকৈ ইতিমধ্যে ঘোষণা কৰিছে লগতে কোনে 5 লাখ টকা পৰ্যন্ত লাভ কৰিব কাৰণ যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁলোকে এই টকাসমূহ লাভ কৰিব 1 জানুৱাৰীৰ পৰা মুকলি কৰিব পৰ্টেল আৰু পৰ্টেল মুকলি কৰাৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকক দিয়া হ'ব 1 লাখকৈ টকা আৰু দ্বিতীয় কিস্তিত তেওঁলোকক দিয়া হ'ব পৰৱৰ্তী কিস্তি অৰ্থাৎ 2 লাখ আৰু 1 লাখকৈ টকা দিব আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে ভাল খবৰ পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰু শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন অৰ্থাৎ 1 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব গতিকে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে যদি চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেনেহলে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিবলৈ প্ৰয়োজন নাই কাৰণ 1 জানুৱাৰীৰ পৰা নতুনকৈ পৰ্টেল মুকলি কৰিব আৰু আপোনালোকে আবেদন কৰিলে যোগ্য হলে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয় তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ বৃহৎ মন্তব্য ঘোষণা কৰিছে আপডেটটো চাই লওক ৰেচন কাৰ্ডে হৈছে হেক চাৰ্টিফিকেট ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ধন বিনামূলীয়াকৈ শিক্ষা চিকিৎসালয় বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনি পাবলৈ হলে গাঁওবুঢ়া চাৰ্টিফিকেট লগতে মৰ্যাদাৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে লগতে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনি পাবলৈ হলে গাঁওবুঢ়া মৰ্যাদাৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নতুনকৈ দ্বিতীয় পৰ্যায়ত কাৰ্যসূচীত 37টা সমষ্টিত পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ কৰিব বুলি ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱাৰ লগতে ৰেচন কাৰ্ড থাকিলে হেক চাৰ্টিফিকেট অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা আয়ৰ প্ৰমাণ পত্ৰ নালাগে ইনকাম চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিলে ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব এতিয়াৰ পৰা মহাবিদ্যালয়ত বুলি ঘোষণা কৰিলে ৰেচন কাৰ্ডৰ লগতে দাইল চেনি সুলভ মূল্যত দিয়াৰ বাবে লোৱা হ'ব বিহিত ব্যৱস্থা অৰুণোদয় আঁচনি সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকী অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ অৰুণোদয় আঁচনি পাবলৈ হলে যিসকলে অৰুণোদয় আঁচনি আবেদন কৰিছে তেওঁলোকে গাঁওবুঢ়া চাৰ্টিফিকেট যদি দিয়া নাই তেনেহলে চিন্তা কৰিব নালাগে বা অৰুণোদয় আঁচনি পাবলৈ হলে যদি আপোনালোকৰ মৰ্যাদাৰ চাৰ্টিফিকেট দিয়া নাই তেনেহলে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে ৰেচন কাৰ্ডখনে হৈছে আপোনালোকৰ হেক চাৰ্টিফিকেট ৰেচন কাৰ্ড থাকিলে আপোনালোকে অৰুণোদয় আঁচনি 3.0 পাবই যদি আপোনালোকে আবেদন কৰিছে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে তেনেহলে আপোনালোকে অহা ফেব্ৰুৱাৰী মাহত এই টকাসমূহ লাভ কৰিব আৰু আপোনালোকৰ নামসমূহ লিষ্টত আছে নে নাই নতুন এখন লিষ্ট মুকলি কৰিব চৰকাৰে আৰু সেইখন লিষ্ট আপোনালোকে চেক কৰিব যদি আপোনালোকৰ নাম থাকে তেনেহলে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি ধন গতিকে কোনে অৰুণোদয় আঁচনি ধনসমূহ লাভ কৰিব বহুতে মোক কমেন্ট কৰি আহিছিলে
যেতিয়া নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে লগালগ মই ভিডিঅ' এটা মানে আপলোড কৰিম তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সেই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি ধনসমূহ আৰু এইবাৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আৰু তেওঁলোকে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে গতিকে অৰুণোদয় আঁচনি 3.0 লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বন্ধু বান্ধৱীসকল যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ কাৰণ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব আৰু 4,000 টকা কোনে লাভ কৰিব লগতে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে চাওক পূৰ্বৰ দৰে নহয় এতিয়াও বহুত হাল সলনি কৰিছে চৰকাৰে পিএম কিষাণ যোজনাক লৈ কাৰণ বহু ভুৱা হিতাধিকাৰীসকলে আত্মসাৎ কৰি আছে পিএম কিষাণ যোজনাৰ ধন গতিকে কাৰ নামসমূহ কৰ্তন কৰিব ক'ত কিমান মানুহৰ নাম কৰ্তন কৰিব আপডেটটো এবাৰ চাই লওক বন্ধু বান্ধৱীসকল পিএম কিষাণ যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব আপোনালোকে পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ তাত লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে নতুন এটা আপডেট আহি পৰিছে এইবাৰ ৰাজ্যত পিএম কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত হ'ব মুঠ 8 লক্ষাধিক ভুৱা হিতাধিকাৰী আৰু ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে জিলা তদন্ত আৰম্ভ কৰিছে চৰকাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা কৰিব হাজু কৰিছে ভুৱা হিতাধিকাৰী এখন তালিকা অৰ্থাৎ নতুন এখন লিষ্ট ভুৱা হিতাধিকাৰীসকলৰ বাবে বনাইছে একেটা পৰিয়ালতে দুজনৰ পৰা তিনিজনকৈ সদস্য পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে চলিব তদন্ত অভিযান আৰু কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকসকলে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে ভুৱা কৃষকৰ তালিকা হাজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা কৰিব বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে 2,03,839 জন ভুৱা হিতাধিকাৰী আছে বৰপেটা জিলাত বুলি চৰকাৰে ঘোষণা কৰিছে ইয়াৰ পিছতে দ্বিতীয়টো সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত আৰু নগাঁও জিলাত মুঠ ভুৱা হিতাধিকাৰী তালিকা হৈছে 16,068 জন আছে আৰু তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে অতি শীঘ্ৰে তদন্ত আৰম্ভ কৰিছে ধুবুৰী জিলাত 68,318 জন ভুৱা হিতাধিকাৰী আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে কামৰূপ গ্ৰামত 63,113 জন ভুৱা হিতাধিকাৰী আছে পিএম কিষাণ যোজনাৰ অধীনত মুঠ 33খন জিলাত সৰ্বমুঠ ভুৱা কৃষকৰ সংখ্যা হৈছে 8,44,672 জন দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰী আত্মসাৎ কৰি আহিছিল কৃষক সন্মানিধি যোজনাৰ ধন ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব পিএম কিষাণ যোজনাৰ ধন গতিকে বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে পিএম কিষাণ যোজনাৰ ধন 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে অফিচিয়েলভাৱে আপডেট আহিছে এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ কাৰণ একেটা পৰিয়ালতে যদি দুজনৰ পৰা তিনিজনকৈ সদস্য পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে পূৰ্বতে এতিয়াৰ পৰা তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব লগতে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বন্ধুসকল পিএম কিষাণ যোজনাৰ অধীনত এজন সদস্যহে মানে একেটা পৰিয়ালৰ অকল এজন সদস্যই 19 নম্বৰ কিস্তি ধন লাভ কৰিব আৰু বাকী যদি দুজন বা তিনিজন সদস্য আছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন ফেব্ৰুৱাৰী মাহত দিব আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে ইকেৱাইচি কৰাটো বাধ্যতামূলক লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব আৰু এই বিশেষ কেইটামান কাম কৰিলেহে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ আৰু এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই আপডেটকেইটা সকলো কৃষক জনাটো উচিত বা চোৱাটো উচিত গতিকে বন্ধু বান্ধৱীসকল আজি আছিলে এইকেইটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব আৰু কিবা সুধিবলগীয়া বা জানিবলৈ থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম